সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি আমাৰ ঘৰৰ ওচৰতে বিয়া এখন আছিলে, মানে অসমীয়া মানুহৰ বিয়া। তালৈকে বুলি আহিলোঁ এয়া খাবলৈ, কিন্তু মোৰ অৱস্থা একদম বেয়া। আচলতে ওচৰৰ বিয়া বুলি ইমান মানে ষ্টাইল কৰি বা সাজি কাচি নাহিলোঁ, আৰু আহি দেখিছোঁ পূৰা দামী দামী মানুহ আহিছে। মানে মোৰ নিজকে অকণমান বেয়া লাগিছে। তাৰপিছত উপায় নাই, আহিলোঁ যিহেতুকে এয়া আমাৰ দৰা আৰু কইনা। আৰু এটা জমনি গাইছ, যিহেতু মই ভিডিঅ' বনাম বুলি অহা নাছিলোঁ, সেয়েহে ক্লিপ ইমান লোৱা নহ'লে, খোৱা বোৱা ক্লিপছবোৰ লোৱা নহ'লে, বাকী যিকেইটা ক্লিপ ল'লোঁ তাকে এড কৰি দিছোঁ। তাৰপিছত এয়া বাহিৰৰ পৰা অকণমান খাই বৈ আহি আপোনালোকক অকণমান দেখুৱাই দিছোঁ। পেণ্ডেলৰ পিছে কিছু দামী আছিলে। তাৰপিছত এয়া খাই বৈ তামোলটোতো মেইন, তামোল এখন খাই ল'লোঁ। আৰু তামোলখন খায়েই আমাৰ ঘৰৰ ওচৰত ফাংচন পাতিছে, মানে ফিল্ডত। আৰু ফাংচনলৈ আহিলোঁ, আৰু এয়া লাহেকৈ মানুহ হৈছে, আৰু ভিৰটো দেখি গম পাইছে চাগে কেনেকুৱা হৈছিলে ফাংচনখন। আৰু ফাংচনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিলে আমাৰ প্লাৱন ভূঞা দা। মানে এওঁ জুবিন দাৰ লেখীয়া একদম ছেইম, আৰু লুকটোও তেনেকুৱা লৈছে, ভইচ আপোনাৰ মাত সকলো একেই তেওঁৰ লিখা। আৰু ভাল লাগে এনেকৈ যদি আমি জুবিন দাক জীয়াই ৰাখিব পাৰোঁ জনম জনম ধৰি। বাৰু এতিয়া মই বেছি কৈ নাথাকোঁ, আপোনালোকে আমনি লাগিব। আপোনালোকে নিজে চাই আনন্দ উপভোগ কৰি এনজয় কৰক। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট বিয়াৰ ভিডিঅ' কেইবাটাও আহি আছে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থ'ব। আজিলৈ আহিছোঁ, বাই।